সেইকাৰণে হেৰিয়ে পা তেওঁলোকে এটা ভাইচ প্ৰেচিডেণ্টৰ পৰ্বতৰ দবাই নোংৰাই আকাশ জোটেকাই মাষ্টৰ ভাইচ প্ৰেচিডেণ্ট ইউ আৰ এপইণ্টেড যদি অৱগত কৰিছে তেতিয়াহ'লে হাত চাপৰি বজাব জীবন গগৈ কৰজন বৰিষ্ঠলে আৰু বুঢ়ানৰ দলে আপুনি জইণ্ট ছেক্ৰেটাৰী দেই সুখী হৈছোঁ এই অধিৱেশনখনত আমাৰ দলে বংশৰ আৰ্থ-সামাজিকৰ পৰা আদি কৰি শিক্ষাৰ পৰা আদি কৰি খেলা ধূলাৰ পৰা আদি কৰি গোটেই বিষয়বস্তুসমূহ আলোচনা হ'ব। লগতে আমাৰ এটা খুব ভাল কথা যে আমি দলে বংশই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি দলে অপেন এডুকেশ্যনেল ট্ৰাষ্ট আমি এডুকেশ্যনেল ট্ৰাষ্ট এখন ফৰ্মেশ্যন কৰা ইতিমধ্যে সিদ্ধান্ত হৈছে। আমি আমাৰ বংশৰ যিখিনি ল'ৰা ছোৱালী আছে আমাৰ দুখীয়া পৰিয়ালৰ যিখিনি আমাৰ দুখীয়া ল'ৰাটো খুব চোকা পঢ়াবৰ কাৰণে তেওঁৰ আৰ্থিকভাৱে অসুবিধা যিখিনিক আমি আমাৰ দলে বংশৰ নমস্য ব্যক্তিৰ নামত আমি স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিম প্ৰি মেট্ৰিক পষ্ট মেট্ৰিকৰ আমি স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিম। গতিকে সেইকাৰণে মই কৈছোঁ গোটেইখিনি আমি সেই অধিৱেশনত আমাৰ আৰ্থ-সামাজিক শৈক্ষিক শিক্ষা আমি প্ৰতি বছৰত আমি 10জনকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমি আমাৰ পৰিয়ালৰ কিবা এটা কামত বাহিৰত কিবা বেমাৰ হ'লেও বা এই গোটেই বিষয়বস্তুবোৰ আমি শিক্ষা দীক্ষা লগতে স্বাস্থ্য পাতিৰ পৰা আদি কৰি গোটেই বিষয়বোৰ আমি এই অধিৱেশনত আলোচনা কৰা হ'ব। গতিকে সকলোকে সহযোগ কৰিবৰ কাৰণে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ।